সোনম ৰাজাৰ গুৱাহাটী কানেকশ্যন। গুৱাহাটীত কি কৰিছিল তিনি অভিযুক্ত হত্যাকাৰীয়ে? ক'ত কেনেদৰে কৰিছিল আত্মগোপন? ক'ৰ পৰা কিনিছিল হত্যাত ব্যৱহৃত দাখন? 12 মে'ত বিবাহ, 20 মে'ত ওলাই আহিছিল হনিমুনলৈ সোনম আৰু ৰাজা ৰঘুবংশী। বিমানযোগে আহি নামিছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত। তাৰ পৰা পোনে পোনে আহি আশ্ৰয় লৈছিল পল্টন বজাৰৰ এখন হোটেলত। 21 মে'ত ৰাওনা হৈছিল কামাখ্যামাৰ আশীৰ্বাদ ল'বৰ বাবে। সেদিনা আছিল মে' মাহৰ 21 তাৰিখ আৰু হনিমুনলৈ আহি প্ৰথমে তেওঁলোকে মা কামাখ্যাৰ ওচৰত সেৱা আগবঢ়াইছিল। মা কামাখ্যাৰ ওচৰত সেৱা আগবঢ়াই ইয়াৰ ভিতৰত মন্দিৰৰ ভিতৰত সেৱা কৰি তেওঁলোকে ইয়াত প্ৰদক্ষিণ কৰিছিল আৰু প্ৰদক্ষিণৰ অন্তত তেওঁলোক ইয়াৰ পৰা এই দিশে আগবাঢ়ি গৈছিল। সেইদিনা মে'ৰ 21 তাৰিখ আৰু প্ৰায় দুপৰীয়া সময়ত তেওঁলোকে মন্দিৰত সেৱা আগবঢ়াইছিল আৰু সেই কথা ইতিমধ্যে পোহৰলৈ আহিছে আৰু পোহৰলৈ অহাৰ পিছতেই অৱশেষত যেতিয়া শেষ হৈছিল তেওঁলোকৰ পূজাৰ সকলো প্ৰক্ৰিয়া, তাৰ পিছতেই তেওঁলোক এই স্থানত আহি তেওঁলোকে ফটো উঠিছিল আৰু এই দীঘা সিংহ দেখা পাইছে। এই সিংহ ভাগৰ ঠিক কাষতে এই স্থানতে ৰৈ ইতিমধ্যে ৰাজা ৰঘুবংশীয়ে একপি ফটো উঠিছিল আৰু সেই ফটোকপিৰ লগতে ইতিমধ্যে তেওঁ সেই সময়ত মাকক ৰাজা ৰঘুবংশীয়ে কোৱা অনুযায়ী যে তেওঁলোক দুয়োৰে এখন ফটো মাকে বিচাৰিছিল, যে দুয়োৰে একেলগে একেটা ফ্ৰেমত থকা এখন ফটো মাকে দিবলৈ কৈছিল আৰু তেতিয়া ৰাজা ৰঘুবংশীয়ে কৈছিল যে তেওঁৰ পত্নী সোনম কিছু দূৰৈত ফোনত ব্যস্ত আছে আৰু তেওঁ আন এজন লোকৰ হতুৱাই উঠি তেওঁ এই স্থানত উঠা ফটোকপি মাকলৈ পঠাইছিল আৰু মন্দিৰৰ মা কামাখ্যাৰ আশীৰ্বাদ সেই যিখন ফটো তেওঁ দেখুৱাইছিল সেইখনেই আছিল ৰাজা ৰঘুবংশীৰ অন্তিমখন মাকলৈ পঠোৱা ফটো। কামাখ্যাত দুয়ো পৃথকে পৃথকে উঠিছিল ফটো। একেলগে ফটো উঠাৰ বিপৰীতে কামাখ্যাৰ পৰাই ছুপাৰী কিলাৰক ধন দিয়াতহে ব্যস্ত আছিল নৱবিবাহিতা পত্নী সোনম ৰঘুবংশী। সেই ধন গৈছিল প্ৰেমিক ৰাজৰ একাউণ্টলৈ, যি কথা ইতিমধ্যে স্পষ্ট হৈছে তদন্তত। কামাখ্যাৰ পৰা ঘূৰি আহি উমানন্দ আৰু ব্ৰহ্মপুত্ৰ নদী চাইছিল উজান বজাৰৰ পৰা দুই নৱবিবাহিতই। নিশা হোটেলত কটাই 22 মে'ত শ্বিলঙলৈ বুলি ৰাওনা হৈছিল সোনম আৰু ৰাজা। পল্টন বজাৰৰ পৰা বুক কৰিছিল এখন টেক্সি। ইফালে 19 তাৰিখে ৰেলযোগে আহি গুৱাহাটীত উপস্থিত হৈছিল তিনি ছুপাৰী কিলাৰ। সন্ধিয়া ৰেলৰ পৰা নামি পাণবজাৰৰ এইখন আনন্দ লজত লৈছিল আশ্ৰয়। আজি মেঘালয় আৰক্ষী আহিছিল বুলি গম পাইছিলোঁ। আপোনাৰ আহিছিলে দুপৰীয়াৰ টাইমত আপোনাৰ আহিলে আপোনাৰ তেখেতসকলে মানে ইয়াত আছিলে সুধিছিলে আপোনাৰ, আমি তেখেতক গোটেই এভিডেঞ্চ দিছোঁ আপোনাৰ ইয়াতে থকাটো হয়। তিনিজন ল'ৰা আহিছিল থাকিছিলে আপোনাৰ আহি পিছদিনা গুচি গৈছে মৰ্ণিং। গোটেই এভিডেঞ্চ দিছোঁ। কালি মোক মানে আপোনাৰ মাতিছে শ্বিলঙত, মই যাম কাইলৈ। ক'লে তাতে বাকীখিনি কথা কি হয় সেইটো কথা এতিয়ালৈ গম পোৱা নাই। বাকীখিনি কথা আপোনাৰ পিছত গম পাম আৰু কেনেকুৱা কি হয়। 19 তাৰিখে কিমান সময়ত তেওঁলোক আহিছিল? সেইটো আপোনাৰ 8:30 আপোনাৰ ইভিনিং আহিছিলে। 8:30 ইভিনিং আৰু ডিপাৰেচৰ টাইমটো তেওঁলোক ওলাই এইটো আপোনাৰ নেক্সট ডে আপোনাৰ 5:30 ওলাই গৈছে আপোনাৰ মৰ্ণিং। 5:30 মৰ্ণিং সিমানত ওলাই গৈছে 5:30 ইভিনিং টাইম। সেই টাইম মনত নাথাকে আপোনাৰ, সিমান টাইমত ওলাই গৈছে আপোনাৰ 5:30 মানত। কিমান নম্বৰ ৰুমত আছে? 32 আপোনাৰ 30 নম্বৰ ৰুম। ভাড়া 32 32 নম্বৰ ৰুমত আছিল। কিমান ভাড়া হয়? সেইটো 900 লোৱা গৈছিল আপোনাৰ তিনিজন ল'ৰাৰ। সেইটো এচি কোঠা নে নন এচি? নন এচি হয়। নন এচি কোঠা। তেওঁলোকে খাদ্য আপোনাৰ ইয়াত গ্ৰহণ কৰিছে নে বাহিৰত? আমাৰ ইয়াতে খাদ্যটো নাই, বাহিৰত গ্ৰহণ কৰিছে আপোনাৰ। বাহিৰত গ্ৰহণ কৰে। আপোনালোকৰ এইটো অনলি লজ? অনলি থকাটো হয়। থকা ঠিক আছে। আৰু সেয়া তেওঁলোকে কৈছে ইতিমধ্যে ইয়াত মাত্ৰ আছিল 900 টকা ভাড়াত এটা ৰুম লৈছিল আৰু সেই 900 টকা ভাড়াত ৰুমটো লৈ তেওঁলোকে ইয়াতে কটাইছিল। 8:30 বজাত সন্ধিয়া আহি ইয়াত উপস্থিত হৈছিল। সেইটো আছিল 19 তাৰিখৰ ঘটনা। অৰ্থাৎ ৰাজা ৰঘুবংশী আৰু তাৰ সমান্তৰালকৈ সোনম ৰঘুবংশী গুৱাহাটী উপস্থিত হোৱাৰ পূৰ্বেই সেই তিনি হত্যাকাৰী আহি গুৱাহাটীত উপস্থিত হৈছিল। এই কথাটো এক প্ৰকাৰ স্পষ্ট হ'ল। লজৰ কাষৰ পৰাই ক্ৰয় কৰিছিল হত্যাত ব্যৱহৃত দাখন। এই কথা ওলাইছেও তদন্তত। এইকেইজন দা ব্যৱসায়ীক এতিয়া জেৰা চলাইছে মেঘালয় আৰক্ষীয়ে। পাণবজাৰৰ লজটোৰ ওচৰত, অৰ্থাৎ তেওঁলোকে কৈছে পল্টন বজাৰ হোটেলৰ সমীপৰ, সেয়েহে ধৰি লোৱা হৈছে পাণবজাৰৰ লজটোৰ সমীপৰ এই দোকানকেইখনৰ পৰাই দাখন ক্ৰয় কৰা হৈছিল। এজন ব্যৱসায়ী আছে, তেওঁক ইতিমধ্যে আৰক্ষীয়েও জেৰা কৰিছে বিষয়টোক লৈ। আৰু কেতিয়া আহিছিল পুলিচ? আপোনাৰ 11টা বজাত আহিছে।
11 বজাত কি জানিব বিচাৰিছে বিচাৰিছে যে দাও এনেকা দাও ক'ত বনায় ক'ত পায় মই ক'লো নাই আমাৰ তাত নাপায় এইটো হ'ল গাঁৱলীয়া দাও গাঁৱত বনোৱা দাও হয় এতিয়া ইয়াতে নবনায় কৈছে নাই সিহঁতে পল্টন বজাৰ কিনিব লৈ গৈছে তো পল্টন বজাৰ সিহঁতৰ চাইছেতো পূৰা গোটাই কিন্তু পোৱা নাই এনেকুৱা দোকান পোৱাই নাই আৰু দাও পোৱা নাই আৰু তাৰপিছত আকৌ মোৰ তাত তেওঁলোকে এনে দাখন আনি দেখুৱাইছিল দেখাইছে মোবাইলত ফটো আছে ফটো কেনেকুৱা দাখন কেনেকুৱা দাওখন আছে এই মোটা শকত আছে আৰু কাঠৰ নাল আছে তাৰ ডাঙৰ নাল দিয়ে গাঁৱলীয়া দাও হয় এইকেইটা দাও দেখাইছে আমাৰ ইয়াত বিক্ৰী নহয় নেকি নহয় আমাৰ তাতে বিক্ৰী নহয় ইয়াতে লাগতে আমি ইমান দিন দেখা পালোঁ 25 বছৰ হৈ গ'ল কিন্তু মই এনেকুৱা দাও ইয়াতে দেখা নাই ফাৰ্ষ্টে সিহঁতৰ পল্টন বজাৰ পূৰা পল্টন বজাৰ বিচাৰিছে এই দোকানখন ক'ৰ পৰা কিনিছে কিন্তু পোৱা নাই নোপোৱাৰ কাৰণে মোৰ তাত আহিছে মোৰ তাত মই সেইকাৰণে দাও বিক্ৰী নকৰোঁ মই ক'লো নাই মোৰ তাতে তোমাৰ কাষৰ দোকানকেইটাতো চাইছিল নেকি নাই ইয়াতে এইফালে চোৱা নাই গম পোৱা নাই মই কিন্তু ইয়াতে আহি চাই কিনে গুচি গ'লে এইফালে সুনমৰ ভাষ্যমতে কোন হোটেলত নিশা কটাইছিল তাৰ কোনো স্পষ্ট উত্তৰ নাই সন্ধিয়া যিহেতু তিনি হত্যাকাৰী আনি আনন্দ লজত আশ্ৰয় লৈছিল গতিকে আৰক্ষীয়ে সন্দেহ কৰিছে যে ইয়াৰে কাষৰ কোনোবা এখন হোটেলতেই হয়তো সুনম ৰঘুবংশী আৰু তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে তেওঁৰ যি স্বামী ৰাজা ৰঘুবংশীয়ে হয়তো আহি আশ্ৰয় লৈছিল কিন্তু কোন হোটেলত আছিল কিমান সময় আছিল কেতিয়া সোমাইছিল হোটেলত কেতিয়া ওলাইছিল এই কথাখিনি কিন্তু এতিয়ালৈকে স্পষ্ট হোৱা নাই ইফালে ঘটনা সংঘটিত কৰিয়েই 23 তাৰিখে চহৰাৰ পৰা টেক্সিলৈ উধাও হৈছিল সুপাৰী কিলাৰ আৰু সুনম ৰঘুবংশী সেইদিনা আছিল 23 মে ইতিমধ্যে মেঘালয়ৰ চহৰাত নিজৰ স্বামীক হত্যা কৰি সুনম ততাতৈয়াকৈ এখন টেক্সিলৈ ৰাওনা হৈছিল গুৱাহাটীলৈ আৰু পুনে পুনে আহি গুৱাহাটীৰ এই স্থানতেই অৰ্থাৎ গুৱাহাটীৰ ৰেলৱে ষ্টেচনত আহি উপস্থিত হৈছিল সুনম ৰঘুবংশী আৰু যিখন টেক্সিলৈ তেওঁ অকলেই মেঘালয়ৰ পৰা ইয়ালৈ আহিছিল সেই টেক্সিখনে এই 1 নম্বৰ প্লেটফৰ্ম অৰ্থাৎ যি মুখ্য প্ৰৱেশদ্বাৰ সেই মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত অৰ্থাৎ মই য'ত থিয় হৈ আছোঁ এই স্থানতেই টেক্সিখনৰ পৰা নামিছিল সুনম ৰঘুবংশী সুনম ৰঘুবংশীৰ দৰে আন এখন টেক্সিলৈ সেই তিনি হত্যাকাৰী আহিছিল গুৱাহাটীলৈ তেওঁলোকৰ লক্ষ্য আছিল যে যিমান পাৰি সোনকালে উত্তৰ পূব এৰিব লাগে গতিকে তেওঁলোকে লক্ষ্য কৰি লৈছিল যে গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা প্ৰথম যিখন তেওঁলোকে ৰেল নামনিমুৱা ৰেল লাভ কৰিব যিখন ৰেলে তেওঁলোকে ইয়াৰ পৰা আঁতৰি যাব পাৰিব সেইখন ৰেলতেই তেওঁলোক ইয়াৰ পৰা উঠি দিব আৰু সেইবাবে কোনো আগতীয়া বুকিং নকৰাকৈ গুৱাহাটী ৰেলৱে ষ্টেচনলৈ ধাবিত হৈছিল আৰু আহি সেই তিনি হত্যাকাৰীয়ে ইতিমধ্যে গুৱাহাটী ৰেলৱে ষ্টেচনৰ প্ৰথমটো যিটো 1 নম্বৰ প্লেটফৰ্ম আছে সেই 1 নম্বৰ প্লেটফৰ্মত আহি অপেক্ষা কৰিছিল আৰু অপেক্ষা কৰাৰ সময়ছোৱাতে আহি পাইছিল এখন ৰেল আৰু যিখন ৰেলত উঠি ততাতৈয়াকৈ ইয়াৰ পৰা চাৰিও একেখন ৰেলে যাত্ৰা কৰিছিল পশ্চিমবংগ অভিমুখে এতিয়া গুৱাহাটীত ইটোৰ পিছত সিটো স্থানত অভিযান মাত্ৰ মেঘালয় আৰক্ষীৰ লক্ষ্য তথ্য সংগ্ৰহ সময় বাগৰিলে আৰু অধিক তথ্য পোহৰলৈ অহাৰো সম্ভাৱনা আছে ভিডিঅ' জাৰ্নেলিষ্ট বিপুল কলিতাৰ সৈতে বিমল হুছেইন মহন্তৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ